हेलो बंधुসকল যদি আপনি আইআরসিটিসিত ট্রেন টিকেট বুক কৰিছে আৰু ট্রেন টিকেট বুক কৰাৰ সময়ত আপুনি ট্ৰেভেল ইন্সুৰেন্সটো অপ্ট কৰিছিলে তেতিয়া হলে যদি সেই ইন্সুৰেন্সৰ কপি এটা আপুনি পলিচিৰ কপি এটা ডাউনলোড কৰিব বিচাৰে তেতিয়া হলে কেনেকৈ কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আইআৰচিটিসি কানেক্ট যেটো এপ আছে হেতুত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আইআৰচিটিসি কানেক্ট যেটো মোবাইল এপ আছে তাতে আহিছো আৰু সেই এপটো ওপেন কৰি লম ওপেন হোৱাৰ লগে লগে ড্যাশবোৰ্ডখন এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত লগইন বুটাম এটা পাম তাৰ ওপৰত ক্লিক কৰি আমাৰ আইডি পাসওয়ার্ড বা ফিংগাৰপ্ৰিন্ট বা পিন ব্যৱহাৰ কৰি আমি আমাৰ আইআৰচিটিসি একাউণ্টত লগইন হৈ যাম যেতিয়া একাউণ্টত লগইন হৈ যাম এই পেজটো এনেকৈ থাকিব তাৰ ভিতৰত আমি ট্ৰেইন অপচনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব এতিয়া আমি ট্ৰেইনৰ ওপৰত ক্লিক কৰি দিম ট্ৰেইনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে তাৰ আন্ডাৰত কিছুমান আৰু বেলেগ অপচন পাম তাৰ ভিতৰত মাই বুকিংছ অপচনটোৰ ওপৰত আমি ক্লিক কৰি দিম মাই বুকিংছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আপকামিং বুকিং যিমান বিলাক আছে এই পেজটোত দেখা পোৱা যাব আমি একেবাৰে লাষ্টৰ যেটো টিকেট আছে সেই টিকেটটোৰ লগত যেটো ইন্সুৰেন্স আছে তাৰ পলিচিখন ডাউনলোড কৰিব বিচাৰিছো সেইকাৰণে তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে টিকেটত থকা প্যাসেঞ্জাৰৰ নামসমূহ ইয়াত দেখা পোৱা যাব পাৰ্ট যি পোৱা হৈছে এইবিলাক দেখা পোৱা যাব পেজটো স্ক্ৰল ডাউন কৰি আপুনি যিখিনি পলিচি ডিটেইলছ বিলাক দেখুৱা হৈছে তালৈকে আহি যাওক চাওক ইয়াত পলিচি ডিটেইলছ আছে আপোনাৰ প্ৰতিজন প্যাসেঞ্জাৰৰ এগেইনষ্টত এটা পলিচি নম্বৰ আপোনাক দেখুৱা হ'ব তলত আপুনি এটা লিংক পাব ক্লিক হিয়াৰ টু ফিল দা নমিনি ডিটেইলছ এই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া ইয়াত আপোনাৰ পিএনআৰ নম্বৰ বা ট্ৰানজেকচন আইডি বা সাৰ্টিফিকেট নম্বৰ ভৰাব কোৱা হৈছে পিএনআৰ নম্বৰ আপোনাৰ টিকেটটো পিএনআৰ নম্বৰ যেটো অকমান আগতে দেখুৱা হৈছিল বা ট্ৰানজেকচন নম্বৰো আছিল তাতে তাৰ পৰা ইয়াত ভৰাব পাৰে বা যেটো পলিচি সাৰ্টিফিকেট নম্বৰ আছিল প্ৰতিজন প্যাসেঞ্জাৰৰ এগেইনষ্টত ইয়াত ভৰাই ল'ব পাৰে এতিয়া আমি ইয়াত পিএনআৰ নম্বৰটো ভৰাম তাৰ পিছত মোবাইল নম্বৰ যেটো আইআৰচিটিসি একাউণ্টৰ লগত লিংক হৈ আছে সেই মোবাইল নম্বৰটো ভৰাব লাগিব আৰু এই ক্যাপচা কোডটো ইয়াত ভৰাই কন্টিনিউ কৰিব লাগিব এখিনি আমি ইয়াত কৰি লম কন্টিনিউ কৰাৰ লগে লগে ইয়াত আপুনি আপোনাৰ প্যাসেঞ্জাৰৰ লিষ্টখন পাব মানে আপোনাৰ টিকেটত যিমান কেইজন প্যাসেঞ্জাৰ আছে তেওঁলোকৰ নাম তেওঁলোকৰ পলিচি সাৰ্টিফিকেট নম্বৰ নমিনেশন নাম নমিনিৰ লগত ৰিলেচন এইবিলাক দেখুৱা হ'ব হা ইয়াত এটা কথা আগতে জানি লব যদি আপুনি নমিনেশন আগতে ইয়াত আপডেট কৰিছে তেতিয়া ডাউনলোড কৰিব পাৰিব পলিচিখন যেতিয়ালৈ আপুনি নমিনেশন আপডেট নকৰিব তেতিয়ালৈ পলিচিখন ডাউনলোড কৰিব নোৱাৰিব গতিকে ইয়াত এই পেজটো অহাৰ পাছত প্ৰতিজন প্যাসেঞ্জাৰৰ তলতে এড নমিনিৰ এটা অপচন পাব যেটো মই অলৰেডি ইয়াত নমিনি এড কৰি ৰাখিছো সেইকাৰণে মোক দেখুৱা নাই যদি ইয়াৰ তলত আপুনি পাই এড নমিনি আগতে এড নমিনি কৰি ল'ব তাৰ পাছত আপুনি এই পেজটোৰ তললৈ আহক তললৈ অহাৰ লগে লগে আপুনি দেখা পাব নমিনি আপডেটেড মানে এই গিটাৰ লগত নমিনি আপডেট হৈ আছে সেইকাৰণে আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে এতিয়া ডাউনলোড আইআৰচিটিসি পিএ পলিচি সাৰ্টিফিকেট এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম এই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যেখান পলিচি সাৰ্টিফিকেট আমাৰ ডিভাইস মানে মোবাইলটোত ডাউনলোড হৈ যাব এই পলিচিখন এনেকুৱা ধৰণৰ দেখা পোৱা যাব ইয়াত আপোনাৰ পলিচি হোল্ডাৰৰ নাম কেতিয়াৰ পৰা কেতিয়ালৈ ভ্যালিড আছে আৰু পলিচি নম্বৰ এইবিলাক সব দেখুৱা হৈছে ইয়াৰ বেনিফিট কিমান ডেটৰ কাৰণে কিমান বেনিফিট পাৰ্মানেন্ট ডিসেবিলিটি হলে কেনেকুৱা বেনিফিট সকলো বিলাক বস্তু ইয়াত লেখা আছে আৰু যদি আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকে ইয়াত বাকি কেইজন প্যাসেঞ্জাৰৰো পলিচি সাৰ্টিফিকেট ইয়াত দেখা পোৱা যাব গতিকে বন্ধুসকল যদি আপুনি আইআৰচিটিসি এপত গৈ আইআৰচিটিসি ট্ৰেভেল ইন্সুৰেন্স পলিচিখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আইআৰচিটিসিৰ যেটো ট্ৰেভেল ইন্সুৰেন্স আছে তাৰ পলিচি ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ